হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ উত্তৰ হামৰা জিলা সমিতিৰ উদ্যোগত যোৱা 11 তাৰিখে আমাৰ যোগীঘোপা ৰাষ্ট্ৰীয় ঘাইপথত অলপ বৰষুণৰ কাৰণতে ঢলি ৰাস্তাটো বেয়া হৈ যায়, বহুত বেয়া হৈছে, যাৰ বাবে আমি আজি আমচুৰ উত্তৰ হামৰা জিলা সমিতিৰ উদ্যোগত আমাৰ উত্তৰ হামৰা মহকুমা অধিপতিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন 6 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ ইতিমধ্যে আমি প্ৰেৰণ কৰিলোঁ। আমি অনতিপলমে এই যি কোম্পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি আছে এই কোম্পানীটোক অনতিপলমে তদন্তৰ আওতালৈ আনিব লাগে আৰু লগতে কি কাৰণে এই ঘটনা সংঘটিত হ'ল তাৰ বাবে জিলা প্ৰশাসন তথা চৰকাৰে যাতে যি বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই RSBI নামৰ কোম্পানীটোৱে অতি নিম্ন মানৰ সা সামগ্ৰী ব্যৱহাৰ কৰি তেখেতসকলে কাম কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি অনতিপলমে মুখ্যমন্ত্ৰীৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু অনতিপলমে ৰাস্তাটো যাতায়াতৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰি দিবলৈ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। অন্যথা আমি অনাগত দিনত আমাৰ স্থানীয় ৰাইজক লগত লৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। জয়ীগোপা চলন্তপাৰা যিটো নেশ্যনেল হাইৱে বনাই আছে তাতে ভাঙি গৈছিলে, তাতে আমি প্ৰতিবাদ কৰিছিলোঁ। তাৰপিছত আজি আমি অসমৰ মুখ্যমন্ত্ৰীলৈ SDO চিভিলৰ জৰিয়তে এখন 6 দফীয়া দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ যে এই যি কোম্পানী আছে সেই কোম্পানীটোৰ তদন্ত হাতত আনিব লাগে। আৰু আপোনাৰ 2 নম্বৰ হ'ল আপোনাৰ এই যিটো ৰাস্তা নিম্নমানৰ কাম কৰিছে তাতে কিয় নিম্নমানৰ কাম কৰিছে সেইটো এটা তদন্ত হ'ব লাগে। এই ৰাস্তা কিন্তু ভাঙিছে, কিয় ভাঙিছে তাৰে এটা তদন্ত কৰিবলৈ আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। এই মুঠতে 6টা দাবী দিয়ে আমি এটা স্মাৰকপত্ৰ SDO চিভিলৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। হয়, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উত্তৰ হামৰা জিলা সমিতিৰ এটি সজাতি দলে আমাৰ উত্তৰ হামৰাৰ মহকুমা অধিপতিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ 6 দফীয়া এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে যি তুলুংগীয়াৰ পৰা নৰনাৰায়ণ সেতুলৈ যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে, এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম ইতিমধ্যেই RSBI কোম্পানীয়ে যি কাম কৰিলে এই কামটো একেবাৰে নিম্নমানৰ কাম হৈছে। আমি আমচুৱে প্ৰত্যক্ষ কৰিছোঁ যে সামান্য পৰিমাণৰ বৰষুণ পৰিলে য'তে ত'তে খহি পৰা পৰিলক্ষিত হৈছে। যোৱা কিছুদিন আগত চলন্তপাৰাৰ গোদায়নৰ কাষত থকা ফ্লাইঅভাৰখন কি কাৰণত ভাঙি পৰিল, ইমান ব্যয়বহুল 636 কোটি টকা খৰচ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে আৰু এই চৰকাৰৰ ইমান ব্যয়বহুল খৰচৰ বিনিময়ত কৰা কাম অলপ বৰষুণ পৰিলে ভাঙি পৰে, ফ্লাইঅভাৰ ভাঙি পৰে। গতিকে আমি সেই অঞ্চলৰ ৰাইজৰ নিৰাপত্তাহীনতাত ভুগি আছোঁ আমি। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ দাবী জনাইছোঁ যে যি কোম্পানীয়ে এই কামটো কৰি আছে সেই কোম্পানীক অতি সোনকালে তদন্তৰ আওতাত আনিব লাগে আৰু সেই কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে যাতে তেওঁলোকে অসমত কোনো ধৰণৰ কাম কৰিব নোৱাৰে। আমি লক্ষ্য কৰিছোঁ যেতিয়াই তেওঁলোকে য'তেই কাম কৰে তাতেই এই ভেমেজালিৰ সৃষ্টি কৰিছে। গতিকে আমি সংবাদ মাধ্যম তথা জিলা প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ অতি সোনকালে এই কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে। আৰু বিশেষকৈ যেহেতু ৰাস্তা অপেনিং হোৱা নাই, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ এই অঞ্চল ভিতৰুৱা অঞ্চলৰ মাজখান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে, যাৰ কাৰণে আমি অঞ্চলবাসী এটা আশাৰ বতৰা পাইছিলোঁ যে বিজনেছৰ কাৰণে এটা ভাল সুবিধা আমি পাম। কিন্তু আমি দেখা পাইছোঁ এই ৰাস্তাখন অপেনিং হোৱাৰ আগতেই য'তে ত'তে খহি পৰি একেবাৰে শেষ পাইছে, একেবাৰে নিম্নমানৰ সামগ্ৰীৰে এই ৰাস্তাটো তৈয়াৰ কৰিছে। গতিকে জিলা প্ৰশাসন তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অতি সোনকালে তদন্তৰ আওতাত আনি আমাৰ এই ৰাস্তাৰ যি কোম্পানীয়ে নিম্নমানৰ সামগ্ৰীৰে কাম কৰিলে এই কোম্পানীক তদন্তৰ আওতাত আনি উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।